শিক্ষা শিক্ষা হৈছে সাগৰৰ দৰে যাৰ কোনো পৰিসীমা নাই। নমস্কাৰ, মই আছিক ইকবালে মঙ্গলদৈৰ মাজমজিয়াত অৱস্থিত শিক্ষাৰ সাগৰ স্বৰূপ জ্ঞান সাগৰ একাডেমীলৈ আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আমি বিশ্বাস কৰোঁ যে এটা পৰিয়ালৰ এজন সন্তান যেতিয়া সুশিক্ষিত হয় তেওঁ নিজৰ লগতে উত্তৰ পুৰুষৰো ভৱিষ্যত উজ্জ্বলমুখী কৰে। এই আদৰ্শৰে প্ৰভাৱান্বিত হৈ 2016 চনৰ পৰা এই অনুষ্ঠানে বিগত 6 বছৰত 400ৰো অধিক শিক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালৰ মুখত সাফল্যৰ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। আনতকৈ জ্ঞান সাগৰ একাডেমী কি ধৰণো পৃথক আহকচোন এই ভিডিঅ'টোৰ মাধ্যমেৰে অৱগত হওঁ। পৰমেশ্বৰক সুঁৱৰি মন প্ৰাণ স্থিৰ কৰি নিতৌ আমাৰ দিনটোৰ আৰম্ভণি হয়। মোবাইল ফোন নিষিদ্ধ চৌহদ ধাৰণাটো অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত মাজে সময়ে নিৰীক্ষণ কৰা হয়। প্ৰতিটো শ্ৰেণী কোঠা মাথো 40জন শিক্ষাৰ্থীৰ ক্ষমতাযুক্ত হোৱাৰ বাবে প্ৰত্যেকজনকে ব্যক্তিগতভাৱে যত্ন লোৱাত সুবিধা হয়। লগতে তেওঁলোকৰ ত্ৰুটি অথবা দুৰ্বলতাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰা হয়। নিয়মিতভাৱে হোমৱৰ্ক আৰু এছাইনমেণ্ট দিয়া, তাৰোপৰি কপিসমূহ চেক কৰি অভিভাৱকক অৱগত কৰোৱাটো এই অনুষ্ঠানৰ এটা বিশেষ বৈশিষ্ট্য। এখন শিক্ষা অনুষ্ঠানত বিজ্ঞান আৰু কলা শাখাৰ উন্নতমানৰ গৱেষণাগাৰ আৰু সা সঁজুলি মজুত আছে, যাৰ দ্বাৰা শিক্ষাৰ্থীৰ মনত গৱেষণাৰ মানসিকতা অংকুৰিত হয়। জ্ঞান সাগৰৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে নিয়মিতভাৱে ছাত্ৰ ছাত্ৰীৰ ঘৰুৱা অধ্যয়ন নিৰীক্ষণ কৰি শিক্ষাৰ লগতে আন ব্যক্তিগত অসুবিধাবোৰ দূৰ কৰিবলৈ চেষ্টা কৰে। ইয়াৰ দ্বাৰা শিক্ষাৰ্থী আৰু শিক্ষকৰ মাজত বন্ধুত্বসুলভ সম্পৰ্ক স্থাপন হয়, যাৰ ফলস্বৰূপে অভিভাৱকে সন্তানৰ অভিযোগসমূহ সংকোচবিহীনভাৱে উপস্থাপন কৰিবলৈ সুবিধা পায়। জ্ঞান সাগৰ একাডেমীৰ নিলগতে অতি কম খৰচতে উন্নত মানদণ্ডৰ হোষ্টেলৰ ব্যৱস্থা আছে, য'ত নিতৌ সন্ধিয়া অনুষ্ঠান কৰ্তৃপক্ষই নিৰীক্ষণ কৰে। মঙ্গলদৈৰ মাজমজিয়াত ফেবাৰঘাট স্থিত হোৱাৰ বাবেই কলাইগাঁও, ডিপিলা, দিঘিপাৰ, কাৱাডাঙ্গা, চিপাঝাৰ, খাৰুপেটীয়া আদি অঞ্চলৰ পৰা যাতায়াত ব্যৱস্থাও সুচলভাৱে কাৰ্যকৰী কৰা হয়। জ্ঞান সাগৰৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে 600ৰো অধিক পুথিৰে সমৃদ্ধ আটকধুনীয়া পুথিভঁৰালৰ ব্যৱস্থা আছে, য'ত শিক্ষাৰ্থীয়ে নিয়মিতভাৱে অধ্যয়ন কৰিব পাৰে। শিক্ষাৰ লগতে ছাত্ৰ ছাত্ৰীৰ সাংস্কৃতিক প্ৰতিভা বিকাশৰ বাবে প্ৰত্যেক বছৰে ৰিজনেঞ্চ শিৰোনামেৰে খেল ধেমালি, সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ শোভাবৰ্ধন কৰিবলৈ বিগত বৰ্ষসমূহত আমাৰ মাজত জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পী দীপলীনা ডেকা আৰু উদীয়মান গায়ক খানিদ্ৰ ভূঞাৰ লগতে আন আন বহুতো স্থানীয় শিল্পীৰ আগমন ঘটে। অসমবাসীৰ বাবে অতি গৌৰৱৰ বাৰ্তা যে আমাৰ এইখন অনুষ্ঠানৰ পৰাই এইবাৰ জিন্তিমণি কলিতাই ইণ্ডিয়া এ টীমত বাছনি হৈছে আৰু WPLৰ মুম্বাই ইণ্ডিয়ানছ টীমত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছে। নিজৰ লগতে অন্যান্য অনুষ্ঠানবোৰো আয়োজিত কৰা কুইজ, তৰ্ক, চিত্ৰাংকন, মডেলিং, নৃত্য, সংগীত আদি প্ৰতিযোগিতাত আমাৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মূল্যবোধৰ শিক্ষাৰে সমৃদ্ধ হৈ এই অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন সময়ত সমাজসেৱামূলক কাৰ্যতো বৰ্তি হোৱা দেখা যায়। ভিডিঅ'টো শেষলৈ বৰ্তি থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাই আমাৰ আন কিছু বিশেষত্ব দাঙি ধৰিব বিচাৰিছোঁ। মই দীপাংকৰ মহন্তই আপোনালোকক জ্ঞান সাগৰ একাডেমীলৈ স্বাগতম জনালোঁ। যোৱা 6 বছৰ জ্ঞান সাগৰ পৰিয়ালৰ পৰা 400ৰো অধিক ল'ৰা ছোৱালীয়ে সুখ্যাতিভাৱে উত্তীৰ্ণ হৈ বিভিন্ন কোৰ্চত মেডিকেল, ইঞ্জিনিয়াৰিং, BSc নাৰ্ছিং, বি ফাৰ্মাত চিট লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু এইটো এইবাবে সম্ভৱ হৈছে কাৰণ আমাৰ শ্ৰেণীকোঠাত আমি অকল 40জনকৈ ল'ৰা ছোৱালী বহাওঁ। প্ৰত্যেকে টিচাৰজনে পাৰ্চনেল মেণ্টৰিং কৰিব পাৰে আৰু লগতে হাই ছেকেণ্ডেৰী খণ্ড চলি থকাৰ লগে লগে তেওঁলোকক এণ্ট্ৰেঞ্চৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰাওঁ। আৰু জ্ঞান সাগৰ কমপ্লিটলি মোবাইল ফ্ৰী কেম্পাছ, যাৰ কাৰণে তেওঁলোকৰ মাইণ্ডটো দিনটো পঢ়াৰ পৰা ডাইভাৰ্ট নহয়। লগতে কেম্পাছৰ ওচৰতে থকা ছাত্ৰ আৰু ছাত্ৰী নিবাসত আমি সন্ধিয়া ভিজিট কৰোঁ, তেওঁলোকে পঢ়ি আছেনে নাই বা তেওঁলোকৰ কিবা পাৰ্চনেল প্ৰব্লেমৰ আমি জ্ঞাতি হওঁ। আৰু তেনেধৰণে বিভিন্ন পৰীক্ষাৰ পিছে পিছে আমি গাৰ্জেন মিটিং পাতি পেলাই তেওঁলোকৰ ৰিজাল্টছবোৰ আমি তেওঁলোকৰ মাজত আহক শিক্ষাপ্ৰেমী ৰাইজ, আপোনালোকো জ্ঞানৰ এই মহান যাত্ৰাৰ অংশীদাৰ হৈ
জ্ঞান সাগৰ একাডেমীৰ সৈতে জড়িত হওক আৰু আপোনাৰ সন্তানৰ সুভৱিষ্যত নিশ্চিত কৰক। ধন্যবাদ। নমস্কাৰ, মই দীপলিনা। আশা কৰোঁ সকলোৱে ভালে আছে। জ্ঞান সাগৰ একাডেমী মংগলদৈৰ লগত জড়িত সকলো সদস্যলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আগন্তুক নতুন শৈক্ষিক বৰ্ষলৈ আগতীয়াকৈ মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা। আমাৰ একাডেমীৰ কেম্পাছতে অতি সুৰক্ষিত আৰু সকলো সা সুবিধা থকা গাৰ্লছ হোষ্টেলৰ ব্যৱস্থা আছে, যাৰ দ্বাৰা পঢ়া শুনা নিৰীক্ষণ আৰু মোবাইলৰ ব্যৱহাৰ অতি সীমিত ৰখা হয়। নমস্কাৰ, মোৰ নাম জ্যোতিস্মিতা তালুকদাৰ। মই জ্ঞান সাগৰ একাডেমীৰ পৰা এইবাৰ HS পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ আৰু মই ৰিজাল্ট লৈ খুবেই সুখী আৰু মা দেউতা লগতে কলেজৰ ছাৰ মেম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো তেওঁলোকে মোক লৈ যথেষ্ট কষ্ট কৰিছিলে। যিমান ৰাতি হ'লেও তেওঁলোকক কিবা সুধিলে উত্তৰ নোপোৱাকৈ নাথাকিছিলোঁ আৰু নোৱাৰাবোৰ ঘৰত গৈ হ'লেও বুজাই দিছিলে। নমস্কাৰ, মোৰ নাম নাচিমা খাতুন। মই জ্ঞান সাগৰ একাডেমীৰ পৰা এইবাৰ 91% লৈ উত্তীৰ্ণ হৈছোঁ। মই ইয়াৰ বাবে জ্ঞান সাগৰ একাডেমীৰ সকলো শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ দিব বিচাৰিছোঁ। তেওঁলোকে মোক বহুতো মৰম কৰিছে আৰু তেওঁলোকৰ অপ্ৰাণ চেষ্টাতে মই আজি এইখিনিলৈ আহিব পাৰিছোঁ। মই ইয়াতে হোষ্টেলত থাকি পঢ়া শুনা কৰিছোঁ। হোষ্টেলত থাকিছোঁ যদিও ছাৰ মেমহঁতে মোক মানে দুখ অনুভৱ কৰিব দিয়া নাই কেতিয়াও। তেওঁলোকে বহুতো মৰম কৰিছে মোক। চ' মই এইখন কলেজত 2 বছৰ অধ্যয়ন কৰি বহুতো হেপী হৈছোঁ। মোৰ নাম নাফিছা আলী। মই এবাৰ জ্ঞান সাগৰ একাডেমীৰ পৰা HS ফাইনেল দিছিলোঁ আৰু মোৰ ৰিজাল্ট লৈ মই বহুতেই সুখী হৈছোঁ। এইখন বিদ্যালয়ত পঢ়ি মই বহুতেই সুখী হৈছোঁ। ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলে মোক বহুত হেল্প কৰিছে, পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা বাহিৰা ক্ষেত্ৰতে হওক। মই প্ৰথমত ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ আমাৰ সঞ্চালক মহোদয় দীপাংকৰ ছাৰলৈ। তেখেতে বহুত পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক মোক সদায় মোৰ লগতে আছিল আৰু মই হোষ্টেলত থাকি পঢ়া শুনা কৰিছোঁ 2টা বছৰ। হোষ্টেলত থাকোঁতেও ঘৰৰ কথা ইমান মনত পৰিব দিয়া নাই, ছাৰ মেমহঁতে মৰম কৰিছে আৰু ঘৰৰ পৰিয়াল শিক্ষক শিক্ষয়িত্ৰী সকলোৰে আপ্ৰাণ প্ৰচেষ্টাৰ ফলতে মই আজি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ আৰু আপোনালোকে মোক এনেদৰে আশীৰ্বাদ কৰি থাকিব যাতে আগন্তুক দিনত মই লক্ষ্যত উপনীত হ'ব পাৰোঁ। ধন্যবাদ।